যেটো অমৃত বৃক্ষ আন্দোলন এপ মোবাইলৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিলে সেইটো এপ ওপেন কৰাৰ পিছত আপুনি যেতিয়া লগইন কৰিব লগইন কৰাৰ পিছত আপুনি যেতিয়া আপোনাৰ ড্যাশবৰ্ডলৈ গুচি আহিব য'ত আপোনাৰ ডিটেইলছ দিয়া থাকিব তাৰ পিছত আপুনি যেতিয়া আপলোড ফটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত সিলেক্ট প্ল্যান যেটো অপচন দেখা পাইছে ইয়াত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ প্ল্যানটো সিলেক্ট কৰি ল'ব পাৰিব সিলেক্ট কৰি লোৱাৰ পিছত তলত যিকেইটা অপচন দেখা পাইছে আপুনি ওপেন ক্যামেৰা ওপেন গ্যালাৰি আপলোড যদি আপুনি ফটো উঠাই থৈ দিছে ওপেন গ্যালাৰি যদি আপুনি ক্লিক কৰে আপুনি চাব পাৰে ইয়াত মই ক্লিক কৰি আছো কিন্তু অপচনটোৱে কাম কৰা নাই ঠিক তেনেদৰে আপোনাৰো হয়তো প্ৰবলেম হৈছে বা আপুনি ওপেন ক্যামেৰাটো ক্লিক কৰিলে আপোনাৰ ক্যামেৰাটো ওপেন হৈ থকা নাই তো সেইটো ক্ষেত্ৰত আপোনালোকে কেনেকৈ ফটো আপলোড কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব যদি ভাল লাগে প্লিজ লাইক কৰি দিব আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয় তো এই প্ৰবলেমটো নাপাবলৈ আপুনি কি কৰিব আপুনি গুগল ক্ৰম ওপেন কৰি ল'ব গুগল ক্ৰমটো ওপেন কৰি অমৃত বৃক্ষ আন্দোলন বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস পাব আপুনি তাৰপিছত আপুনি এই 3 লাইনছত গুচি যাব ইয়াত আপুনি দেখা পাইছে ডাউনলোড এপিকে তো ডাউনলোড এপিকে যেতিয়া ক্লিক কৰি দিব এনেকুৱা ইন্টাৰফেস পাব আপুনি তললৈ যাব আপুনি যোনটো ডিস্ট্ৰিক্টৰ হয় সেইটো ডিস্ট্ৰিক্টৰ সিধা আপুনি ইয়াত ডাউনলোড অপচন দেখা পাব তাত আপুনি ক্লিক কৰি দিব তাৰপিছত ডাউনলোড এনিৱে যেটো অপচন দেখা পাইছে তাত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনাৰ এপটো ডাউনলোড হৈ থাকিব আৰু যেতিয়া আপোনাৰ এপটো ডাউনলোড হৈ যাব এনেকুৱাকৈ দেখুৱাব তাৰপিছত আপুনি ওপেন কৰিব তাৰপিছত এনেকৈ যদি ইন্টাৰফেস আহে আপুনি হেতু এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পিছত ইনষ্টলত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অকমান ওয়েট কৰিব ইনষ্টল হোৱালে তো যেতিয়া আপোনাৰ ইনষ্টল হৈ যাব আপুনি ওপেনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি আকৌ যেনেকৈ লগইন কৰিছিলে ঠিক তেনেদৰে আপুনি ইয়াতো লগইন কৰি ল'ব তো লগইন কৰি লোৱাৰ পিছত আপুনি সিলেক্ট প্ল্যান যেটো অপচন দেখা পাইছে তাত ক্লিক কৰি আপুনি প্ল্যানটো সিলেক্ট কৰি ল'ব যোনটো প্ল্যান আপুনি লগাইছে তাৰ পিছত আপুনি ইয়াত ওপেন গ্যালাৰি অপচন দেখা পাইছে ইয়াত এলাউ কৰি দিব তাৰ পিছত আপুনি যোনটো জিঅ'টেগ ফটো উঠাইছিলে সেই ফটোটো আপুনি আপোনাৰ এলবামৰ পৰা বা আপোনাৰ গ্যালাৰিৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি দিয়াৰ পিছত যেতিয়া আপুনি সিলেক্ট কৰিব তাৰ পিছত এনেকুৱা ক্ৰপ অপচন বিলাক আহিব আপুনি সাইড বাৰত ধৰি এইটা জুম কৰি ধুনিয়াকে কমপ্লিট কৰি দিব কমপ্লিট কৰি দিয়াৰ পিছত আপুনি ওপৰত যেটো ক্ৰপ অপচন দেখা পাইছে ফটোটো সম্পূৰ্ণ কৰি ল'ব কৰাৰ পিছত ক্ৰপ যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ফটো হয় হেতু সিলেক্ট হৈ গৈছে তাৰ পিছত আপুনি ধুনিয়াকে তলত যেটো আপলোড বটন দেখা পাইছে সেই আপলোড বটনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি অকমান ওয়েট কৰিব লাগিব আপোনাৰ ফটোটো আপলোড হোৱালে যেতিয়া আপোনাৰ ফটোটো আপলোড হৈ যাব আপোনাৰ প্ল্যান আইডিটো দি দিয়া হ'ব আৰু এইটো স্ক্ৰিনশ্বট মাৰি আপুনি ৰখাই থব আশা কৰো মই আপোনালোকক হেল্প কৰিব পাৰিলো ধন্যবাদ জয় অসম